নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। আজি আমি কথা পাতিম এনেকুৱা এটা ভাইৰাছৰ বিষয়ে, যিটো ভাইৰাছে কেইবছৰমানৰ আগত টিকটকত ৰাজত্ব কৰিছিলে। টিকটকত ৰাজত্ব কৰি কেইটামান ছাপৰি আৰু গে জন্ম দি থৈ গ'ল। আৰু সিহঁতৰে পৰিয়ালৰ এটা এতিয়া ইনষ্টাগ্ৰাম আৰু ইউটিউবত নিজকে ডাঙৰ ক্ৰিয়েটৰ বুলি ভাবি মুজৰামি কৰি আছে। তেনেহ'লে বলক সেই ভাইৰাছটোৰ গতিত আমি চেনিটাইজাৰ অলপ অলপ সকলোৱে মাৰি লওঁ। पुरानी यादें ताजा करेंगे जब शो बनाने वाले चूतिया थे और हम भी। तो आओ यार शुरू करते हैं बिना किसी डेडिकेशन के। এইটোৱে সেইটো ভাইৰাছ যাৰ গাত অলপ মঙহ নাই সি ইনষ্টা আৰু ইউটিউবত নিজকে দাও দাবাহিম বুলি ভাবি যাকে তাকে দম দি ফুৰে। ক'বলৈ গ'লে ই এটা অনলাইন গুণ্ডা, অফলাইনত তাৰ কোনো কাম নাই। মানুহক দম দিয়াটো বেলেগে, ই বোলে ইনষ্টাগ্ৰামত মুজৰামিও কৰি থাকে। বলকচোন আজি তাৰ এটা ভিডিঅ' চাওঁ মুজৰামি কৰা, আৰু পেলি আছো তাক আজি। आइए देखते हैं बैठचंद मजा आएगा। নমস্কাৰ মই ৰিয়ান। অ' তই নেকি সেই ভাইৰাছটো? মই আকৌ পিছে জংঘলৰ মাজত কি কৰি আছ তই? মাৰাব গৈছ নেকি আকৌ? দুনিয়াত অনলি 4টা বস্তু তোমাক বহুত হেপী ৰাখিব পাৰে। নম্বৰ 1 মই, নম্বৰ 2 মই, নম্বৰ 3 মই আকৌ, নম্বৰ 4 মই হয়, কাৰণ মোৰ বাহিৰে তোমাক কোনো হেপী ৰাখিব নোৱাৰে। अभी बदत है भाई, अभी बदत है। জানো তোৰ বাহিৰে যে আৰু কোনো হেপী কৰি ৰাখিব নোৱাৰে, কাৰণ তই ৰাতি গণেশগুৰি ব্ৰিজৰ তলত নাথাক জানো, হাতত মিঠাতেলৰ বটল এটা লৈ। अरे बाप रे, ये तो धोती खोल रहा है। আৰু তই বাহিৰত বেছিকে ঘূৰি নুফুৰিবি। মগৰ কিয়? তোৰ যিহে চেহেৰা, বতাহ আহিলে তোক উৰুৱাই ক'ৰবাত পেলাব। সেইকাৰণে কৈছো ভিতৰতে সোমাই থাকি, আৰু ভিতৰত থাকিলেও ফেনখন অফ কৰি থৈ দিবি। গজব বেজতি হে। তই বাৰু বিয়া পাতিবি মানিছো, কিন্তু তই ল'বি নে দিবি? মানে তইতো এটা গে ন, গে লয় নে দিয়ে? মানে তই মোক কনফিউজ কৰি মাৰিছ আৰু দেই। মইনা চৰাই মইনা মাত লগে বুলিম জীৱন বাদ। মইনা চৰাই মইনা মাত লাগিলে খাম পইতা ভাত সঁহাৰি তই দিবি নে? তই কেলা এইটো কি ডেন্স মাৰিলি কচোন? এইটো সেইটো গানৰ লগত এইটো ডেন্স নিমিলে। গানটো মই গাম, ভুল হ'ব, মই ইমান ডাঙৰ গায়ক নহয় দেই। মইনা চৰাই মইনা মাত ৰিয়ান এটা চেং মাছ, মইনা চৰাই মইনা মাত ৰিয়ান এটা চেং মাছ। ঠিক আছে, বাই বাই।